আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আজি হ'ব হৰণ লেভেল 2, মানে অলপ টান হয়, কঠিন হয় অলপ। আগতে আছিল লেভেল 1, সেইটো মানে একেবাৰে মিলি গৈছিল, কিন্তু এইটো অলপ কি হ'ব, অলপ টান হ'ব আগৰ পৰা। যেনেকুৱা 5 দি আমি হৰণ কৰিব লাগে 105ক। তো প্ৰথমতে 5ৰ ঘৰৰ নেওতাটো একদম সম্পূৰ্ণ ক্লিয়াৰ থাকিব লাগিব। তো 5 দি ইয়াৰ পৰা আমি দুটা সংখ্যা ল'ম, যিহেতু এটা সংখ্যাত হৰণ নাযায়। তো 5 দি 10ত কেইবাৰ যাব? 5ৰ 1 গুণ 5 আৰু 5 2 গুণ 5 2 গুণ কিমান? 10। এইটো হৈ গ'ল। তো এইখিনি বিয়োগ কৰিলে আহিব 0। তো এই 5টো কি আহিব? তলত আহি যাব। এইবাৰ এই 5 দি 5ত কেইবাৰ হৰণ যায়? 5 1 গুণ 5 কেইবাৰ যাব? একবাৰ। তো আমাৰ মেইন এনচাৰটো কি আহিব? 21। এইটো আমাৰ হৈ গ'ল। তো আৰু এটা আছে, যেনেকুৱা 102 হৰণ বুলি কৰিব লাগে 8ৰে। তো এইবাৰ সংখ্যাটো আছে কিমান? 102 হৰণ কৰিব লাগে 8ৰে। তো প্ৰথমতে এটা সংখ্যা ল'ম, যিহেতু 8 দি 1ত হৰণ নাযায়। এইবাৰ আমি সংখ্যা ল'ম দুটা, 10। তো 8 দি 10ত কেইবাৰ যাব? 8ৰ গুণ নেওতা মুখস্থ কৰিলে হ'ল। 8ৰ 1 গুণ 8 একবাৰ যাব, ইয়াত 8। তো 10ৰ পৰা 8 বিয়োগ কৰিলে কিমান আহিব? 2। আৰু সেই ওপৰৰ 2টো কি আহি যাব? তলত আহি যাব। এইবাৰ এই 8 দি 22ত কেইবাৰ হৰণ যায়? 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24। তো 24কৈ বেছি হৈ যায়, সেইটো নহ'ব। তো কিবাৰ যাব? 8 2বাৰ, 8 2 গুণ 16। তো এইবাৰ 2ৰ পৰা তো 6 বিয়োগ নাযায়। 1 ধাৰ লোৱা কিমান হ'ব? 12। 12ৰ পৰা 6 গ'লে কিমান আহিব? 6। আৰু ইয়াত আছে কিমান? 1। 1ৰ পৰা 1 গ'লে কি হ'ব? 0। তো 0টো লিখিব নালাগে। এইবাৰ 8 দি তো 6ত হৰণ নাযায়। তো যদি হৰণ নাযায়, তো এইবাৰ আমি কি ওপৰত দশমিক ল'ব লাগিব। তো দশমিক ল'লে কি আহিব? তলত এটা 0 আহিব। এইবাৰ 8ৰ ঘৰ নেওতা পৰিলে হ'ল 8 7 গুণ 95। এইবাৰ তো 0ৰ পৰা তো 6 বিয়োগ নাযায়। 1 ধাৰ লোৱা 10, 10ৰ পৰা 6 গ'লে কিমান হ'ব? 4। তো যিহেতু ওপৰত এটা দশমিক লোৱা হৈছে, যদি আমি ওপৰত দশমিক লওঁ, তো এটা 0 এনাই আহি যাব। তো এইবাৰ 8 দি 40ত হৰণ কৰিলে কেইবাৰ যাব? 8 5 গুণ 40। তো ইয়াৰ আমাৰ এনচাৰটো আহি যাব 12.75। সেম যদি আমি আৰু এটা কৰোঁ, এইবাৰ আমি হৰণ কৰিম 150, ঠিক আছে। এইবাৰ আমি হৰণ কৰিম 4ৰে। তো 4 দি 1ত হৰণ নাযায়, তো আমি দুটা সংখ্যা ল'ম 15। তো 4 দি কেইবাৰ? 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16। 16 কিন্তু বেছি হৈ যায়, তো আমি 4বাৰ নাযাব, এবাৰ 3বাৰ। 4 3 গুণ 12। এইবাৰ 5ৰ পৰা 2 গ'লে কিমান আহিব? 3। তো ওপৰৰ পৰা 0 এটা তললৈ নামি আহিব। এইবাৰ 4 দি 30ত হৰণ কৰিলে কেইবাৰ যাব? তো 4 7 গুণ 28। তো 0ৰ পৰা তো 8 বিয়োগ নাযায়। তো 1 ধাৰ লোৱা 10, 10ৰ পৰা 8 গ'লে কিমান আহিব? 2। তো এইবাৰ ওপৰত কোনো সংখ্যা, তলত নমাবলৈ সংখ্যা নাই। এইবাৰ আমি কি কৰিম? তো 4 দি যিহেতু 2ত হৰণ নাযায়, তো ওপৰত আমি দশমিক ল'ম। তো দশমিক লোৱাৰ লগে লগে কি আহি যাব? এটা 0 আহি যাব। এইবাৰ এই 4 দি 20ত হৰণ কৰিলে কেইবাৰ যাব? 4 5 গুণ 20। তো আমাৰ এনচাৰ শেষ। তো ইয়াৰ এনচাৰ আহিব 37.5। একেবাৰে সহজ, অকল নেওতাখিনি মুখস্থ থাকিলে হ'ল।